দাবী মানিবই লাগিব সমকামৰ দৰমহা দিব লাগিব সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটৰ চাৰিংগীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো NHM কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে। NHM কৰ্মীৰ কৰ্মবিৰতিৰ তৃতীয় দিনাও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চাৰিংগীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। চৰকাৰে NHM কৰ্মীৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰিলে আগন্তুক দিনত ধাৰাবাহিক আন্দোলনৰ শংকাৰ দিছে প্ৰতিবাদকাৰী স্বাস্থ্যকৰ্মীয়ে। প্ৰতিবাদী স্বাস্থ্যকৰ্মীসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। ৰোগীক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিলে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদী কাৰ্যসূচীত NHMৰ চিকিৎসক নাৰ্ছকে ধৰি বিভিন্ন ক্ষেত্ৰৰ শতাধিক স্বাস্থ্যকৰ্মী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। ধন্যবাদ আপোনালোক ইয়ালৈ যে আহিলে আমাৰ এইখিনি যিখিনি আমাৰ দুখৰ বতৰাখিনি ল'বলৈ আপোনালোকে ধন্যবাদ জনাইছোঁ আপোনালোকক। একচুৱেলি আপোনালোকৰ মিডিয়াৰ চেনেল যোগেদিয়ে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি নিজৰ কৰ্মস্থলী এৰি আজি আমি নিজৰ এই সংগ্ৰামস্থলীত বহিব লগা হৈছে। এটাই উদ্দেশ্য হ'ল যে আমাক সমকামৰ সমদৰমহা সমমৰ্যাদা দিব লাগে। যিহেতু NHM এটা মিছন হয়, মিছন হ'লেও বাকী ষ্টেটবিলাকে যিহেতু আমাতকৈ বেছি পাই আছে, কিন্তু আমাৰ অসমত ন্যূনতম এটা মজুৰি বুলিয়ে কম কনচলিটেড প্ৰাইচ দি মেলি আমাক কামত খটাই আছে, কিন্তু আমি ৰেগুলাৰ এমপ্লয়তকৈ হয়তো বেছিকৈ কৰিব লগা হৈছে। কিন্তু সেইমতে উচিত আমি দৰমহা বা মৰ্যাদা পোৱা নাই। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাটৰ অনুৰোধ কৰিম, আৰু তেখেত যিহেতু এজন চেঞ্চিবল মুখ্যমন্ত্ৰী হয়, এজন সংবেদনশীল, তেওঁ আমাৰ জনসাধাৰণৰ দুখ বেদনাবিলাক বুজি পায়। গতিকে মই ইয়াৰ পৰা অনুৰোধ কৰোঁ তেওঁ যাতে আমাৰ এই বাৰ্তাটো তেওঁলৈ যাওক আৰু আমাৰ দুখ যিবিলাক বেদনা আছে তেওঁ বুজি পাওক যে আমাক সমমৰ্যাদা দিব লাগে। যিহেতু আমি সমান কাম কৰি আছোঁ, সমকৰ্মৰ সমমৰ্যাদা সমদৰমহা দিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ নহওক, যেনেকৈ বাকী ষ্টেটবিলাকে দিব পাৰিছে, তেখেতে আমাৰ এই যিখিনি NHM এমপ্লয়ী অসমৰ আছে তেওঁলোককে কৰ্মৰ সমদৰমহা দি আমাক উপকৃত কৰিব বুলি মই অতিশয় আশাবাদী। আৰু তেখেতে নোৱাৰা কাম একো নাই, মই জনাত চবেই জানে তেওঁ কৰিব পৰা কাম একো নাই। গতিকে যিহেতু আমাৰ এতিয়া এডভান্টেজ আসাম 2 আনিলে, তেওঁ বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰিনাৰ বিজনেছমেন বিদেশত গৈ তেওঁ কেম্পেইন কৰি আনিলে, লাখ লাখ কোটি টকাৰ তেওঁৰ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰালে। গতিকে তেওঁ নোৱাৰা কাম একো নাই মই জানো। গতিকে এই সৰু এটা কামৰ কাৰণে আমি তেখেতক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ যিবিলাক দুখ বেদনা এজ এ হিউমেন বিং মানৱীয়তাৰ দৃষ্টিৰে তেওঁ চাই আমাক এই NHM এমপ্লয়ীবিলাকক ৱেষ্ট ৱৰ্কাৰ হিচাপে নাৰাখি, আমি এতিয়া ৱেষ্ট ৱৰ্কাৰেই ক'ব লাগিব। যিহেতু আমি এজন ৱেষ্ট ৱৰ্কাৰে যেনেকৈ 500কৈ পায়, আমি তেনেকৈ ন্যূনতম মজুৰিত কাম কৰি থাকিব লগা হৈছে। গতিকে এই ৱেষ্ট ৱৰ্কাৰৰ পৰা অকল আমাক আপগ্ৰেড কৰি মিনিমাম যদি ৰেগুলাৰ এমপ্লয়ী 60-70% তেওঁলোকে যিখিনি সুবিধা পাইছে সিমানখিনি যদি আমাক সুবিধা কৰি দিয়ে আমি নথৈ আনন্দিত হ'ম। আমাক এটাই বিনম্ৰ অনুৰোধ তেখেতলৈ যে আমাক পে স্কেল কৰি যাতে আমি বাৰে বাৰে ৰাজপথত নামি আহিব নালাগে, যাতে আমাৰ যিবিলাক পেচেণ্ট আছে তেওঁলোক যাতে তেওঁলোকৰ কাৰণে তেওঁলোক যাতে ভিক্টিম নহয়, ভিক্টিমাইজ নহয়। গতিকে তেখেতলৈ মই মোৰ এই মঞ্চৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ। আপোনালোকৰ নিউজৰ যোগেদি মই ক'ব খোজোঁ, কাৰণ আজি আমি যেতিয়াৰ পৰা আমাৰ NHM চাকৰি হ'ল তেতিয়া আমি 2006 চনৰ পৰা NHM কৰ্মত আমি নিযুক্তি হৈ আছোঁ, কিন্তু আজিলৈকে আমি একো সুবিধা নাপালোঁ। প্লাছ আৰু আমি একেটা টেবুলতে দুইজনেই বহোঁ, কিন্তু আমাৰ এজনী মোতকৈ জুনিয়ৰ তাই ৰেগুলাৰ হৈ গ'ল, কিন্তু মই এতিয়াও NHMত কৰি আছোঁ। আৰু আমি যথেষ্ট কষ্টৰে যেতিয়া আমি দৰমহা ল'বলৈ যাওঁ তেতিয়া আমি চাওঁ যে আমাৰ আজি কিবা এটা বাঢ়িছে নেকি, কিবা এটা চাওঁ, নহয় একেটা দৰমহাতে আমি সদায় আজিলৈকে চলি আছোঁ। কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰক সোধে যে মা আপোনাৰ আমি এখন ঘৰ ল'ব নোৱাৰিম নেকি, আমি এতিয়ালৈকে বৰ্তমানলৈকে নিজৰ আমি কোৱাৰ্টাৰতে আছোঁ, কিন্তু আমি ভৱিষ্যত একো চিন্তা কৰিব পৰা নাই যে আমি এদিন এজন নিজৰ গৃহত আমি বসবাস কৰিব পাৰিম। আজি দেখিছোঁ যে আপোনালোক সকলোৱে মিলি প্ৰতিবাদ কৰিছে। সকলোৱে আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ সকলোৰে উদ্দেশ্য একেটাই যে আমাৰ সকলো সমানে আমাৰ অধিকাৰ হ'ব লাগে, সমমৰ্যাদা পাব লাগে। আমাৰ যি সমকাম
সমকামৰ সমদৰমহা আমি পাব লাগে গতিকে আমি চৰকাৰলৈ অনুৰোধ কৰোঁ যাতে আমালৈ চকু মেলি চাওক আমি যি কষ্ট কৰিলোঁ যাতে আমাৰ এই কষ্টৰ ফলখিনি আমি পাওঁ কাৰণ আজি আমাৰ বয়সো উকলি গৈছে আমি পৰীক্ষাও দিব নোৱাৰোঁ আমি যেতিয়া ফৰ্ম ফিল আপ কৰিব গৈছোঁ সদায় আমাৰ চবখিনি ফুলফিল হ'ল কিন্তু আমাৰ বয়সৰ কাৰণে আমি এপ্লাই কৰিব নোৱাৰিলোঁ গতিকে আমি যদি এতিয়া কৰ্মৰত আৰু 4-5 বছৰ আছে তাৰপিছত আমি কি কৰিম সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ সমকামৰ সম সুবিধাখিনি দিয়ক আৰু আমাৰ বুঢ়া কালত আমি খাবৰ কাৰণে আমাক চৰকাৰে আমাৰ কাৰণে কিবা এটা সুবিধা কৰি দিয়ক